আক্ৰাছৰ আজি শ্বহীদ দিৱস এই শ্বহীদ দিৱসটো কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে কোকৰাঝাৰ চহৰস্থিত ৰাগমেলা খেলপথাৰত দেখা গৈছে আজি যিটো আক্ৰাছৰ ২১তম যিটো শ্বহীদ দিৱসৰ লগতে একাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰথম কাৰ্যসূচী হিচাপে তেওঁলোকৰ সাংগঠনিক পতাকা উত্তোলন কৰাৰ সময়তে তেওঁলোকে এনেকৈ জনজাতিকৰণৰ দাবীত তেওঁলোকৰ ধ্বনিৰে উত্তাল কৰি তুলিছে ৰাগমেলা খেলপথাৰত দেখা গৈছে। বৰ্তমান তেওঁলোকে কমতাপুৰ সাহিত্য সাচিত লাভ কৰাৰ পিছত সৰব হৈ উঠিছে। পোনে পোনে মই তেওঁলোকৰ মুখৰে পৰাই কিছু জানিবলৈ যত্ন কৰিম। আক্ৰাছৰ আপুনি যেতিয়া উপদেষ্টা পদত আছে, আক্ৰাছৰ আপুনি উপদেষ্টা পদত আছে, এতিয়া আপোনালোকক যিটো আজি শ্বহীদ দিৱস কিন্তু কমতাপুৰ অট'নমাছ কাউন্সিল আপোনালোকক দিয়া হৈছে, সন্তুষ্ট নহয় নেকি? চাওক, আজি আমি এই শ্বহীদ দিৱসৰ জৰিয়তে ২১তম শ্বহীদ দিৱস আমি আক্ৰাছৰ দৃঢ় সংকল্প লৈছোঁ যে আমি জনজাতিকৰণৰ বিষয়টো এই চৰকাৰে যি অৱহেলা কৰি আছে, যে কমিটিৰ নামত কমিটি বনাই থাকে এটাৰ পিছত এটা, এবাৰ বোলে চাব কমিটিৰ পিছত আকৌ কেইদিনমান পিছতে হ'ল এতিয়া হ'ল গ্ৰুপ অফ মিনিষ্টাৰ বনাল। গ্ৰুপ অফ মিনিষ্টাৰৰ যিহেতু হিমন্ত বিশ্ব সেই সময়ত গ্ৰুপ অফ মিনিষ্টাৰৰ চেয়াৰমেন আছিল, ইয়াৰ পিছতে বাকী তেওঁ নিজে এইবাৰ চিফ মিনিষ্টাৰ হ'ল। চিফ মিনিষ্টাৰ গোটেই বস্তুখিনি জানে, কিন্তু আজিলৈ ৰিপৰ্টটো পঠোৱা নাই। তেওঁ গ্ৰুপ মিনিষ্টাৰ হোৱাতে তেওঁ কেইবাৰো আমাৰ লগত আলোচনা হৈছিল, এই আলোচনাৰ পিছতো তেওঁলোকে আজি মানে ৰিপৰ্টটো নপঠালে। গতিকে আমি আজি আক্ৰাছৰ দৃঢ় সংকল্প লৈছোঁ কি কয় আমি শ্বহীদ দিৱসৰ সময়তে আমাৰ যদি দাবীটো চৰকাৰে যদি অতি সোনকালে যদি সমস্যা সমাধান কৰাৰ কোনো ধৰণৰ ষ্টেপ নলয়, তেতিয়াহ'লে আমাৰ আন্দোলন তীব্ৰ গতি চলিব। এয়া আছিল উপদেষ্টাৰ ভাষ্য যে তেওঁলোকৰ যিটো এতিয়া কমতাপুৰ অট'নমাছ কাউন্সিল পোৱাৰ পিছতো তেওঁলোকে সন্তুষ্ট নহয়, ইয়াক প্ৰকাশ কৰিছে। আপোনাৰ চুটিকে মই প্ৰতিক্ৰিয়া ল'ব যত্ন কৰিম। যিটো আপোনালোকৰ যিটো সংগ্ৰাম, এই সংগ্ৰামৰ যিটো সংগ্ৰামীসকল সংগ্ৰাম কৰাৰ সময়ত এইটো জীৱন ত্যাগ কৰিলে আজি যিটো শ্বহীদ দিৱস উদযাপন কৰিছে, কমতাপুৰ অট'নমাছ কাউন্সিল আপোনালোকে এতিয়া লাভ কৰিছে, কিন্তু সন্তুষ্ট নহয় নেকি আপোনালোকে? কমতাপুৰ অট'নমাছ কাউন্সিলক আমি আদৰণি জনাইছোঁ, কিন্তু কমতাপুৰ অট'নমাছ কাউন্সিলক লৈ আমি আনন্দিত নহয়, সুখী নহয়। কাৰণ আমি কছাৰীৰ ছাত্ৰ সন্থাৰ জন্মই হৈছিল কছাৰীসকলক জনজাতিকৰণৰ দাবী আৰু পৃথক কমতাপুৰ ৰাজ্য গঠন, আৰু যি কমতাপুৰ অট'নমাছ কাউন্সিল এখন গঠন কৰি দিছে, নিৰ্দিষ্ট কিছুমান ভৌগোলিক অলপ সীমা লৈ সেইখিনি লৈ তাতে কছাৰীসকলৰ সামগ্ৰিক উন্নয়ন একো হ'ব নোৱাৰে। এইখন এখন অট'নমাছ কাউন্সিলহে, তাতে বিভিন্ন ধৰণৰ আমাৰ যিবিলাক সমস্যা, এই সমস্যাবিলাকৰ কোনো কথা উল্লেখ নাই। গতিকে আমি বিচাৰিছোঁ যে কছাৰীসকলক জনজাতিকৰণ কৰিব লাগে আৰু আমাৰ পৃথক কমতাপুৰ ৰাজ্য গঠন কৰিব লাগে। কমতাপুৰ অট'নমাছ কাউন্সিলটোৰ জৰিয়তে আপোনালোকৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া ইয়াৰ মানে হৈ যাব বুলি আপোনালোকে নাভাবে নেকি? অট'নমাছ কাউন্সিলটো বেলেগ বস্তু, জনজাতিকৰণটো বেলেগ বস্তু। আমি বিচাৰিছোঁ যে গোটেই অসমৰ কছাৰীসকলক জনজাতিকৰণ কৰিব লাগে। কমতাপুৰ অট'নমাছ কাউন্সিলৰ নিৰ্দিষ্ট এইখিনি অলপ ঠাইলৈহে গঠন কৰিছে, সেইটোৱে আমাৰ জনজাতি মানে আমাৰ যিখিনি সমস্যা, এইখিনি সমস্যা একো সমাধান কৰিব নোৱাৰে। জনজাতিকৰণে আমাৰ প্ৰধান দাবী আৰু পৃথক কমতাপুৰ ৰাজ্য আমাৰ প্ৰধান দাবী, কিন্তু আমাক জনজাতিকৰণ লাগিব প্ৰথম। আৰু জনজাতিকৰণ নোহোৱাকৈ এটা স্বায়ত্তৰ শাসন এলেকা কেনেকৈ সুৰক্ষিত হ'ব? আমি যদি জনজাতিকৰণ হ'ব নোৱাৰোঁ, তেনেহ'লে আমাৰ এই এলেকাটো কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আমাৰ এই শ্বহীদ দিৱসৰ দিনাখনে যে আমাক জনজাতিকৰণৰ মৰ্যাদা অতি সোনকালে দিব লাগে। সংগ্ৰাম আপোনালোকে অব্যাহত ৰাখিব? অবিৰতভাৱে সংগ্ৰাম অব্যাহত থাকিব। আজি আমাৰ কেন্দ্ৰীয় কমিটিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব 2টা বজাৰ পিছত। তাতে আমি এই বিষয়ে আমাৰ সংগ্ৰাম কেনেকৈ আগবাঢ়ি লৈ যাম, কেনেধৰণে পৰিচালিত হ'ব, এই বিষয়ে আমি তাতে আলোচনা কৰি সিদ্ধান্ত ল'ম। ধন্যবাদ। এয়া আছিল আক্ৰাছৰ সভাপতি দীপেন ৰায়। ইতিমধ্যে তেওঁ মন্তব্য প্ৰকাশ কৰিছে। আজি শ্বহীদ দিৱস যিটো কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে, ইয়াতে কণ্টেক্ট পিছত তেওঁলোকে গধুৰভাৱে আলোচনা কৰিব, আলোচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁলোকে পৰৱৰ্তী সময়ত জনজাতিকৰণ প্ৰক্ৰিয়া যিটো বৰ্তমান চলি আছে আৰু শেষ নোহোৱালৈকে, জনজাতিকৰণ নোহোৱালৈকে তেওঁলোকৰ অবিৰতভাৱে সংগ্ৰাম অব্যাহত থাকিব বুলি ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে।